পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি হিম চেঁচা বতাহ আহি ধান গলে চুমি দাৱনীয়ে হাতত কাচি খৰাই ললে তুলি যাওঁ কি নাযাওঁ খোজেৰে পাওঁ কি নাপাওঁ ভাবেৰে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এ বঢ়িয়া ধন্যবাদ ছাৰ পিছে গানটো মহত্ব নথকা নহয় কালি এডিআৰই পৰীক্ষাত আহিছিলে ড্ৰাইভাৰ পৰীক্ষাত সেইবাবেহে ছাৰ আজি গোৱা হৈছে গানটো এ বঢ়িয়া 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 এতিয়া যে গাইছ এটা ইণ্টাৰেষ্টিং কথা কম আপোনালোকে ভালকে মন কৰি যাব দেই কি কথা আমি যেতিয়া সৰু সৰু হৈ আছিলো তেতিয়াতো টিভিত ডৰিমন ছোটা ভীম এইবিলাক বহুত কাৰ্টুন চাইছিলো তেতিয়া আমাৰ মা দেউতাই গালি ফাৰিছিলে চালা কুকুৰ এইবিলাকে চাই থাক কিতাপ পঢ়িব নেজানো এইবিলাকে পৰীক্ষাত আহিব আৰু গালিটো মতে কালি হৈ গ'ল হয় নাই গাইছ পৰীক্ষাত চাকৰি পৰীক্ষা ডাইৰেক্ট চিধাই চাকৰি পৰীক্ষাতে কাৰ্টুনৰ বিষয়ে দি দিলে মাৰ্কছ চকলাই ডৰিমন কোন আছিল কি আছিল এইটো কিন্তু আনএক্সপেক্টেবল মই ক'লো নহয় এইটো কিন্তু মানে অকল্পনীয় মানে এইটো কি বুলি ক'ম সেইবাবে গাইজ আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান কিতাপ পঢ়াৰ লগতে গান শুনাৰ লগতে কাৰ্টুনবিলাকো দেখাব আজিকালি ধৰিব নোৱাৰে ক'ত কি কেতিয়া প্ৰয়োজন হয় দেখিলেনে যোৱাকালি কেনেকুৱা ধৰণকে কাৰ্টুনৰ বিষয়ে আহি গ'ল ডৰিমনটো এতিয়া চবে জানে বুলিহে মই ক'লো নহয় এইটো মানে বহুত ইণ্টাৰেষ্টিং কালিৰ দিনটোৰ চবচে আকৰ্ষণীয় মুখ্য আকৰ্ষণ আছিল ডৰিমন তাকেহে ছাৰ লগতে গাইছ আজিহে উপলব্ধি কৰিব পাৰিছো বোলো মা দেউতাৰ কিছুমান কথাবিলাক সঁচাই হয় বোলো আগতে মিছাকেহে গালি পাৰিছিলে বেয়াকে গালি পাৰিছিলে বোলে কুকুৰহঁত কাৰ্টুনকে চাই থাক কিতাপ পঢ়িব নেজানো এইবিলাকেই পৰীক্ষাত আহিব মেট্ৰিক পৰীক্ষা নাহিলে কি হ'ব প্ৰশ্নবিলাক এতিয়া চিধা চিধি চাকৰি পৰীক্ষাতে আহি দিলে মাৰ্কছ চকলাই কি কবি আৰু আগৰটো পৰীক্ষাত অলকানন্দাৰ সন্ত্ৰাস এইটো পৰীক্ষাত তোমাৰ ডৰিমনৰ সন্ত্ৰাস লগতে ড্ৰাইভাৰৰ চাকৰি পৰীক্ষাত তোমাৰ কি আছিলে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি গীতিকাৰ কোন লগতে গাইছ সবচে ডাঙৰ কথাটো হ'ল এই পকা ধানৰ মাজে মাজে গানটোৰ কণ্ঠ সংগীত সুৰ কথা গীতিকাৰ সুৰকাৰ তাৰমানে গোটেইবোৰে হৈছে এজন ব্যক্তি আৰু সেইজন আছিল ৰুদ্ৰ বৰুৱা য়েছ ৰুদ্ৰ বৰুৱা তাৰ পাছতে বন্ধুসকল আৰু এটা কথা দেই আপোনালোকে যিসকলে পৰীক্ষাটো দিছিলে সিহঁতে গম পাব লাইফত আপুনি বহুত যুদ্ধ পঢ়িছিলে হয় নাই যেনে শৰাইঘাটৰ যুদ্ধ পানীপুথৰ যুদ্ধ মোগলৰ যুদ্ধ এইটো মোগল আহোমৰ যুদ্ধ তোমাৰ বিশ্বযুদ্ধলৈকে পঢ়িলে হয় নাই কিন্তু কেতিয়াবা এই গোলাপ যুদ্ধ যিটো কালি আহিছিলে গোলাপ যুদ্ধটোৰ বিষয়ে আপোনালোকে ক'ৰবাত পঢ়িছিল নে কেতিয়াবা মই আচৰিত ৰে গোলাপ যুদ্ধ আহিছে তাকে এতিয়া শৰাইঘাটত দিয়া নাই বোলে ইমান তাৰমানে বেলেগ ধৰণৰ প্ৰশ্ন গোলাপ যুদ্ধ এইটো কোনোবাই মোৰ মতে কোনো পঢ়াই নাছিলে এইটো মানে 5% মান মানুহে জানিছে নেকি এনে গাই যিসকলে চাইছে যিসকলে পৰীক্ষা দিছিলে সিহঁতৰ মানে পৰীক্ষা চৰীক্ষা কেনেকুৱা হ'ল মানে অলপ ক'বচোন দে কমেণ্টত ভাল লাগিব আমিতো বাৰু দিয়া নাই আমাৰ বাৰু বয়স হোৱাই নাই তথাপি মানে প্ৰশ্ন এইবিলাক চাইছো ন মানে কিবা এটা ইণ্টাৰেষ্টিং লাগিছে যেনে ডৰিমন যেনে গোলাপ যুদ্ধ এইবিলাক আছে থাকিব চলিয়ে থাকিব চলিয়ে থাকিব হ'লেও কি কবি আৰু চাকৰি পৰীক্ষা ন কালি খাই দিছিলে গোটেই দিনটো নেট নাই তাতে দেও বাই গাইছ এটা কথা ইণ্টাৰনেটৰ কথা ওলানকে বোলো আগতে কংগ্ৰেছৰ দিনত বহুত আপোনালোকে দেখা পাইছিলে চকা বন্ধ হয় অসম বন্ধ হয় ভাৰত বন্ধ হয় কিন্তু যেতিয়াৰে পৰা নেকি বিজেপি চৰকাৰটো আহিলে তেতিয়াৰে পৰা মানে এইবিলাক অসম বন্ধ ভাৰত বন্ধ নাইকিয়া হৈ থাকিলে এতিয়া মানে মাৰ্কছ চকলাই চিধাই চৰকাৰে ইণ্টাৰনেটটোহে বন্ধ কৰি দিয়ে বিজেপি চৰকাৰৰ দিনত ইণ্টাৰনেট বন্ধ বোলে তোমাৰ কংগ্ৰেছ দিনত অসম বন্ধ ল'ৰা এইটো দেখোন আৰু ইণ্টাৰেষ্টিং কংগ্ৰেছৰ দিনত অসম বন্ধ চকা বন্ধ বিজেপিৰ দিনত ইণ্টাৰনেট বন্ধ ৱাহ মিলিছে দেখোন উল্টা পুল্টা পাল্টা উল্টাকে হ'লেও নহয়নো কি ছাৰ কংগ্ৰেছৰ দিনত চকা বন্ধ অসম বন্ধ হৈছিল কোনোদিন কিন্তু ইণ্টাৰনেট বন্ধ হোৱা নাছিল কিন্তু এতিয়া ইণ্টাৰনেট বন্ধ হয় এক্সামত যিটো তোমাৰ চাকৰি এক্সাম কিন্তু কেতিয়াও অসম বন্ধ চকা বন্ধ হোৱা নাই ইয়াকে কোৱা হয় পৰিৱৰ্তন গম পালি একদম
সংসাৰবোৰ বেলেগ ধৰণৰ পৰিৱৰ্তন কিন্তু এইটো চিধাই মানে চৰকাৰৰ লগতহে পৰিৱৰ্তন হয় বন্ধৰ লগতহে পৰিৱৰ্তন হয় কালিতো বাপেকে বেলেগ ধৰণৰ বস্তু কৰি দিলে 9টা বজাৰ পৰা পৰীক্ষা ইণ্টাৰনেটটো কাটি দিলে তোমাৰ 7:30টা বজাতে এইবিলাক কি কৰি থাকে জানো চৰকাৰে হিমু মামা পাগল কৰি দিব মই ক'লো নহয় বহুতে গুগল মেপ চাই গৈছিলেগে কৈছো নহয় আমিও গৈছো লগত গৈছিলো ক'ত পাইছোগে ঠিক নাই হুদি একদম এক্সাম চেণ্টাৰ ওলাইছোগে তাকে হাঁহি মই থাকিব কৈছা বোলে পৰীক্ষা 9টা বজাৰ পৰা বন্ধ কৰি দিয়ে নেটটো 7:30টা বজাতে কমচে কম 8:30টা বজাত কৰক তেতিয়াহে মানে ষ্টুডেণ্টে ওলাবগে আমি দিহিঙৰ পৰা মোহঙলৈ যাম দে পৰীক্ষা দিবলৈ বোলে তিনচুকীয়া নিচিনা জেগাত বোলে হৈ গ'ল দে আমিতো চিনি পাওঁ কিন্তু তোমাৰ এইফালে মাৰ্ঘেৰিটা দুলীয়াজান সেইবিলাকত যিবিলাকে পৰিছে কম মাথা বেয়া হৈছে নে আৰু তাতোতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল তোমাৰ তেল ডিপুত তেল ভৰাবলৈ পইচা নাই এতিয়া বহুতেতো মানে মোবাইলতে থাকে আজিকালি কেছ পইচা লৈ নাযায় ডিপুত মাস্ক চকলাই ইণ্টাৰনেটে নাই ক'ৰ পৰা তেল ভৰাব দিব প্ৰব্লেম তাৰো এটা কথা মানে হোটেলত ভাত খাব লাগে এতিয়া ক'ত পাব ভাত খোৱাত বেয়া প্ৰব্লেম কিন্তু দে এটা বহুতে মানে পাহৰি থাকে ন এইটো বস্তু যে কাইলৈকে ইণ্টাৰনেট বন্ধ হ'ব যে আমি 500,000 টকা উলিয়াই লৈ যাওঁ তো মোবাইলত আছে এতিয়া হোটেলত যাব গোটেই দিনটো কালি বন্ধ ইণ্টাৰনেট ক'ৰ পৰা খাব এইবিলাকে মানে কিছুমান সৰু ডাঙৰ বৃহৎ যি কয় নকয় এনেকুৱা প্ৰব্লেমবিলাক কালি দেখা দিছিলে যি কি নহওক বাৰু সুকলমে 2টা পৰীক্ষা গ'ল থাৰ্ড গেটৰ এতিয়া আকৌ ফৰ্থ গেট আহিবলৈ আছে আকৌ এদিন ইণ্টাৰনেট কৰ্তন হ'বলৈ আছে উপায় নাই ছাৰ যেন তেনে আৰু একদিন কটাই দিব লাগিব উইদাউট ইণ্টাৰনেট যি কি নহওক গাইছ মই ক'লো আকৌ এবাৰ কালি পৰীক্ষা কেনেকুৱা হ'ল ক'ব দে তেনে আৰম্ভণি গীতটোকে ক্লজিংটো মাৰি দে আৰু ভাল লাগিলে তোমাৰ কি গান আছিলে তোমাৰ পকা ধানৰ মাজে মাজে সৰু আলিচা এতিয়া কথাটো হ'ল বোলো ড্ৰাইভাৰ পৰীক্ষাত পকা ধানৰ মাজে মাজে সৰু আলি গানটো আহিছে তো প্ৰশ্নটো এতিয়া মানে ড্ৰাইভাৰবিলাকে পকা ধানৰ মাজে মাজে গাড়ী চলালে হ'ব হয় নাই ছাৰ য়েছ চলাব লাগিব প্ৰয়োজনত যেনে ট্ৰেক্টৰ বঢ়িয়া দে ঠিক আছে আৰম্ভণি গীত হওক ক্লজিং পকা ধানৰ মাজে মাজে সৰু আলি সৰু আলি আলিত পৰি গীত জোৰে জাক বালি মাহি সৰু